শেহতীয়াকৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ বিজেপি চৰকাৰ অহাৰ পাছতেই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ক্ৰীড়া ক্ষেত্ৰখনত আমি যদি কওঁ নতুনত্ব অনাৰ পাছতে দেখা গৈছিলে যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত ক্ৰিকেট যি প্ৰতিভাধাৰী ক্ৰিকেটধাৰী আছিলে বা প্ৰতিভাধাৰী খেলুৱৈ আছিল সেইসকল ইতিমধ্যে উজলিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ বিভিন্ন প্ৰান্তে প্ৰান্তে যিসমূহ প্ৰতিভাধাৰী যুৱক যুৱতী আছে বা তেওঁলোকে এখন প্লেটফৰ্ম নাপায় বা তেওঁলোকে প্ৰশিক্ষণৰ বাবে কিছুমান ব্যৱস্থা তেওঁলোকৰ বাবে নাই সুচল নহয় তেনেকুৱা স্থানত ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যিবোৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰ বিপৰীতে লখৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰ হ'বলৈ গৈ আছে ক্ৰিকেট ইনডোৰ ষ্টেডিয়াম য'ত আপুনি আপোনাৰ সন্তানক প্ৰশিক্ষণ দিব পাৰিব আৰু আপোনাৰ ক্ৰিকেটৰ প্ৰতি যদি খেলৰ প্ৰতি যদি আগ্ৰহী তেওঁলোকৰ আপোনাৰ সন্তান তেনেহ'লে এই ষ্টেডিয়ামত আপোনালোকে এই ইনডোৰ যিটো ক্ৰিকেট যিটো কোচিং চেণ্টাৰ হ'বলৈ গৈ আছে তাতে আপোনালোকে নাম ভৰ্তি কৰিব পাৰিব আৰু তেওঁলোকক খেলৰ প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁক উলিয়াই লৈ যোৱাৰ এখন ভাল প্লেটফৰ্ম পাব আৰু এই মুহূৰ্তত মই য'ত আছোঁ আমি কিছু কথাও পাতিম যিহেতু আমাৰ যিহেতু ক্ৰীড়া ক্ষেত্ৰখন কেনেকুৱা ধৰণৰ হৈছে বা আগৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত যিসকল ক্ৰীড়াপ্ৰেমী আছিলে বা ক্ৰীড়াপ্ৰেমী লগতে প্ৰতিভাধাৰী যিসকল যুৱক যুৱতী আছিলে যিসকলে এখন প্লেটফৰ্মৰ অভাৱত আজিৰ দিনটোত তেওঁলোকে থমকি ৰ'ব লগা হ'ল তেনেকুৱা ধৰণৰ বহু ইতিহাস আছে যিবোৰ ইতিহাস আমি শুনিলে কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ যে প্ৰশিক্ষণ কেন্দ্ৰ নাছিলে আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰসমূহত কেতিয়াবা প্ৰশিক্ষণ ল'বলৈ বহিৰাজ্যত যাব লগা হৈছিল বা টকাৰ অভাৱ হৈছিল কিছুমানৰ আৰ্থিক দিশত তেওঁলোকে অসুবিধা পোৱাৰ বাবে যাব নোৱাৰা হৈছিল আৰু এনেকুৱা এটা ইনডোৰ ইতিমধ্যে যিটো কোচিং চেণ্টাৰ হ'বলৈ গৈ আছে লখৰাত আৰু এই মুহূৰ্তত মই এই যিটো প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণত অৱস্থাত আছে আৰু কিন্তু খুব কম দিনৰ ভিতৰত মুকলি হ'ব মই বেনাৰখন দেখাবলৈ চেষ্টা কৰিছোঁ অপেনিং শ্বৰ্টলি আৰু গুৱাহাটী ক্ৰিকেট একাডেমি আৰু এই মুহূৰ্তত দেখাইছোঁ যিখন বেনাৰ আছে তাতে ইতিমধ্যে লিখা আছে যে শ্বৰ্টলি ইতিমধ্যে অপেনিং হ'ব আৰু ইয়াত তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব মই ছাৰ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়াকৈ বিজেপি চৰকাৰখন যেতিয়া আহিছিলে ক্ৰীড়া ক্ষেত্ৰত আমাক যথেষ্ট দিছে আমি যদি কওঁ বহু প্ৰতিভাধাৰী যুৱক যুৱতী আছিল থমকি ৰৈছিলে এসময়ত তেওঁলোকে খেলা এখন প্লেটফৰ্ম পোৱা নাছিলে বা প্ৰশিক্ষণৰ বাবে তেনে সুচল কোনো অৱস্থা নাছিলে আজিৰ দিনটোত কিন্তু খুব কম দিনত বহুত উন্নত হৈ গৈ আছে নাই এইটো উন্নতটো হৈছেই আৰু উন্নত হোৱাটো উচিত আৰু সকলোৱে বাঞ্ছা কৰে যে ক্ৰিকেটক এটা আগস্থান দিয়ক এটা তাক ফৰমষ্ট পজিশ্যন এটা দিয়ক আৰু আগতে এনেকুৱা আছিলে আজি ধৰক 10 বছৰ আগলৈকে মই দেখিছোঁ যে তাত বহুত প্ৰতিভা থকা ধৰক আপোনাৰ যিবিলাক খেলুৱৈবিলাকে কিন্তু সুযোগৰ অভাৱত কিন্তু তেওঁলোকে কিন্তু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা নাছিল গতিকে এতিয়া ধৰক এই যোৱা 10 বছৰৰ পৰা আমি দেখিছোঁ যে কিবা এটা চৰকাৰে এটা নীতি এটা লৈছে যে নহয় আৰু নীতি লৈছে যে আমাৰ যিটো স্পৰ্টছ যিখন এৰিয়া বা স্পৰ্টছ যিটো ছেক্টৰ সেই ছেক্টৰত অলপ উন্নত কৰিব লাগে আৰু যথেষ্ট সুবিধা দিব লাগে অপৰচুনিটি দিব লাগে ছাত্ৰ ছাত্ৰীসকলক আৰু যিকোনো যুৱতীয়ে হওক বা যুৱকেই হওক তেওঁলোকৰ মাজত কিন্তু সেই প্ৰতিভা আছে আৰু সেই প্ৰতিভা আছে কিন্তু সুযোগৰ অভাৱত তেওঁলোকে সেইটো বিকশিত নহয় গতিকে এতিয়া আমাৰ এইখন আমি যে এতিয়া গুৱাহাটী ক্ৰিকেট একাডেমি শব্দটোৰ এটা গুৰুত্ব আছে কি যে এইটো এটা প্ৰশিক্ষণৰ কথা এটা আছে যে কেৱল ষ্টেডিয়ামটো আকৌ বেলেগ আৰু একাডেমি বুলি কোৱাৰ লগে লগে আমি তেওঁলোকক শিক্ষাটো দিয়া কথাটো প্ৰথম কথা যদি আমি শিক্ষিতভাৱে তাক শিক্ষিত নকৰোঁৱেই তেতিয়া ষ্টেডিয়ামত তেওঁলোকে কেনে খেলিব আপোনাৰ গতিকে ষ্টেডিয়ামৰ কথাটো পিছত আহে আৰু এটা এই ক্ষেত্ৰত মই অলপ এটা সংযোজন কৰিব খুজিম যে আপোনাৰ 2020 অৰ্থাৎ 2020 চনত ভাৰত চৰকাৰে এটা নতুন শিক্ষানীতি এটা কৰিছে আৰু শিক্ষানীতিত তেওঁলোকে কৈছে কি যে নহয় এগৰাকী যুৱক যুৱতীৰ মাজত বহুত প্ৰতিভা থাকে কোনোবা সংগীতৰ প্ৰতি থাকে কোনোবা ফিজিকেল এডুকেশ্যনৰ প্ৰতি থাকে কোনোবা হয়তো পেইণ্টিংছৰ প্ৰতি থাকে কোনোবা হয়তো স্পৰ্টছৰ প্ৰতি থাকে গতিকে আমাৰ যিটো বৰ্তমান যিটো একাডেমিক যিটো বিশ্ববিদ্যালয় বা কলেজ লেভেলত এই কথাটো কিন্তু তাত গুৰুত্ব নাপায় গতিকে আমি 2020 সেই কথাটো কিন্তু তাত তেওঁলোকে একটা স্পষ্ট ভাষাৰে কৈছে আণ্ডাৰলাইন কৰি দিছে যে কোনোবা ছাত্ৰ হয়তো ফিজিক্সত বেয়া হ'ব পাৰে কিন্তু স্পৰ্টছত বহুত ওপৰত হ'ব পাৰে কোনোবা হয়তো কেমেষ্ট্ৰিত ভাল নহ'ব পাৰে কিন্তু তেওঁলোকে হয়তো সংগীতত খুব ভাল হ'ব পাৰে কোনোবা হয়তো পলিটিকেল চায়েন্সত ভাল নহ'ব পাৰে কিন্তু পেইণ্টিংছত খুব স্থান পাব পাৰে গতিকে সেই দিশটোলৈ চাই বৰ্তমান যিটো পদক্ষেপ লোৱা হৈছে আৰু কেৱল যে চৰকাৰী পৰ্যায়তে এই কথাবিলাক চলিব এই কথাটো নহয় ব্যক্তিগত পৰ্যায়তো আমি এইবিলাক কৰিবলৈ অনিৰ্বাণ দাসে এই কথাটো লৈছে মানে তেওঁ বুজিছে কথাটো যে নহয় উই মাষ্ট ডু ছামথিং স্পেচিয়েলি ফৰ দ্য ষ্টুডেণ্টছ গতিকে আমি যিহেতু একাডেমি বুলি কোৱাৰ লগে লগে এটা প্ৰশিক্ষক আমি মাতি আনিব পাৰিব প্ৰশিক্ষণে কেতিয়াবা তেওঁলোকক ইনভাইট কৰি ইয়াত থাকিব পাৰিব থাকি তেওঁলোকক স্পেচিয়েল এটা এডুকেশ্যন তাত দিব পাৰিব আৰু ক্ৰিকেটক এতিয়া এনেকুৱা এটা জনপ্ৰিয়তা অৰ্জন কৰিছে যে ক্ৰিকেট বুলি কোৱাৰ লগে লগে যুৱ শক্তি একদম পাগল হৈ যায়
গতিকে এই কথাটো আমি মন কৰিবলগীয়া আৰু আমি কওঁ আমাৰ ৰাজ্যতো কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হৈছে আৰু সেই খেলবোৰ দেখাৰ পাছত আৰু যুৱক যুৱতী উৎসাহিত হৈছে আৰু খেলবোৰতো হৈয়ে থাকিব আৰু বিশ্ব আৰু বেছি এইটো কথাও মই ইয়াত সংযোগ কৰিব খুজিম যে ক্ৰিকেট খেলটো কিন্তু যিটো কলনিয়েল এডমিনিষ্ট্ৰেশ্যনৰ পিছতহে আহিছে আগতে কিন্তু ক্ৰিকেটৰ কোনো প্ৰসংগ আমি ভাৰতবৰ্ষত নাপাওঁ কিন্তু ব্ৰিটিছবিলাক যেতিয়া আহিল তাৰপিছত কিন্তু ক্ৰিকেটৰ জনপ্ৰিয়তাটো বহুত বাঢ়িল আৰু ক্ৰিকেটে কিন্তু মানুহক বহুত ব্যস্ত ৰাখিব পাৰে আৰু খুব আনন্দ দিব পাৰে আৰু এতিয়া ক্ৰিকেটৰ মাজতো বহুখিনি চেঞ্জ হৈছে 20 আগতে 50 অভাৰ্ছ আজিকালি 20 অভাৰ্ছ গতিকে ওৱান ডে ক্ৰিকেট এনেধৰণৰ বহুত কথা কিন্তু তাৰ মাজতো পৰিৱৰ্তন আহিছে গতিকে কোনটো খেল কেনেধৰণে আমি খেলিব লাগিব তাৰ এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে গতিকে সেই প্ৰশিক্ষণটো কোনে দিব প্ৰশিক্ষণটো দিয়াৰ কাৰণে হয়তো স্পেচিয়েল কিছুমান প্ৰশিক্ষক আছে সেই প্ৰশিক্ষক এটা হয়তো আমি ইয়াত আমন্ত্ৰণ কৰিব পাৰিম আমন্ত্ৰণ কৰি পেলাই তেখেতসকলক আৰু ছাত্ৰ ছাত্ৰীসকলে ক্ৰিকেটৰ প্ৰতি এনেকুৱা এটা তেওঁলোকৰ আগ্ৰহ এটা আছে যে তেওঁলোকে প্ৰশিক্ষকে যিটো কথা ক'ব সেই কথা তেওঁলোকে কিন্তু মানি চলিব আৰু প্ৰশিক্ষকৰ প্ৰয়োজনটো থাকিবই আৰু আনকি এনেকৈ ক্ৰিকেটবিলাক যেতিয়া বাহিৰলৈ যায় লগত এগৰাকী প্ৰশিক্ষকৰ লগত যায় গতিকে এই কথাবিলাক আমি পাহৰি যাব নালাগিব গতিকে মই ভাবোঁ মই যদি এইকণতে আপোনাক কওঁ যে ক্ৰীড়া ক্ষেত্ৰখন এনেকুৱা এখন ক্ষেত্ৰ য'ত আমি এতিয়া দেখা গৈছোঁ যে নৱপ্ৰজন্মৰ নিচাযুক্ত সামগ্ৰীৰ গ্ৰাসত পৰিছে আৰু ক্ৰিকেট হওক বা এনেকুৱা ধৰণৰ খেলৰ যিবোৰ ক্ৰীড়া ক্ষেত্ৰখনত এই সামগ্ৰীবোৰৰ পৰাও বহুত দূৰলৈ লৈ যোৱা হয় এটা সঁচা কথা কাৰণ কি যিবিলাক নিচা শক্তি বা সুৰা বা ড্ৰাগছ সেইবিলাকৰ পৰা খেলিলে কিন্তু তেওঁলোকে ভাল খেলিব আহিব নোৱাৰে গতিকে এই কথাটোৰ ওপৰতো ইয়াত গুৰুত্ব লাভ কৰিব আৰু এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি খেলাৰ কোনো সুবিধাই নাপায় কোনো প্ৰশিক্ষকে নাপায় তেওঁ ড্ৰাগছ খাবই আপোনাৰ অলপ সেইবিলাক কথাও অন্ততঃ নিশ্চিতভাৱে বহুতখিনি হ্ৰাস পাই যাব গতিকে মই ভাবোঁ এই অঞ্চলৰ কেৱল এই অঞ্চলৰে নহয় সমগ্ৰ গুৱাহাটীৰ কাৰণে বা সমগ্ৰ অসমবাসীৰ কাৰণে এইটো এটা মহৎ এটা উদ্যোগ এটা হ'ব আৰু উদ্যোগত তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব আৰু একাডেমীৰ নামটো যিহেতু দিছে যে ইয়াত নিশ্চিতভাৱে ইয়াত প্ৰশিক্ষণৰ কথাটোহে সকলোতকৈ গুৰুত্ব বেছিকৈ পাব আৰু ইনডোৰ ষ্টেডিয়াম হিচাপে থাকিব ইয়াতে ইনডোৰ গেমছ গতিকে মই ভাবোঁ যে ক্ৰিকেটক দিয়াৰ লগে লগে আমি এটা ছ'চিয়েল ছাৰ্ভিচ এটাও হ'ল এইটো এটা ছ'চিয়েল ছাৰ্ভিচ একাডেমিক ছাৰ্ভিচ আৰু যুৱ শক্তিৰ প্ৰতি আমাৰ যিটো আনুগত্য যুৱ শক্তিৰ প্ৰতি আমাৰ যিটো কমিটমেণ্ট সেই কমিটমেণ্টটো আমাৰ ফুলফিল হ'ব আৰু তাৰ দ্বাৰা সমাজখন অন্ততঃ বহু পৰিমাণে মই ভাবোঁ পৰিশীলিত হ'ব ডিচিপ্লিন হ'ব খেল বুলি ক'লে কেৱল প্ৰতিযোগিতা নহয় এজন ব্যক্তিৰ সুস্থ এটা জীৱন গঢ়িবৰ কাৰণেও খেলৰ প্ৰয়োজন আছে এই ক্ৰীড়া ক্ষেত্ৰখনৰ লগত যেতিয়া জড়িত থাকিব তেতিয়া আপোনাৰ সুস্থ এটা শৰীৰ পাব আৰু এটা সুস্থ মানসিকতা আপুনি ল'ব পাৰিব এখন সুন্দৰ সমাজত আপুনি জীয়াই থাকিবলৈ এটা বাট পাব আৰু ক্ৰীড়া ক্ষেত্ৰখনত আমি কৈছোঁ এই মুহূৰ্তত খুব কম দিনৰ ভিতৰত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে গৈ আছে আৰু ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ যিটো এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব আৰু এই মুহূৰ্তত যদি আমি কওঁ যে ক্ৰীড়া ক্ষেত্ৰখনৰ লগত আমি কৈছোঁ যে এই স্থানীয় যিসকল খেলুৱৈ থাকিব তেওঁলোকৰ কাৰণেও বিশেষ ব্যৱস্থা কৰিছে তেওঁলোকে সুবিধা দিছে আৰু অত্যাধুনিক প্ৰক্ৰিয়াৰে গোটেইটো নিৰ্মাণ কৰা হ'ব না এই কথাখিনি কথা আছে আৰু যেতিয়া মানে প্ৰশিক্ষকে ক'ব কোনোবা এজন নতুনকৈ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া যোগদান কৰিব যে তোমালোকে কিন্তু ড্ৰাগছ খালে কিন্তু একো কৰিব নোৱাৰিবা এই কথাটো প্ৰশিক্ষণত তেওঁলোকে ক'বই নহয় কোৱাৰ লগে লগে তেওঁলোকৰ এটা ৱাৰ্ণিং এটা গ'লেই গতিকে তাৰ দ্বাৰা কিন্তু এই যিটো নিচা শক্তিটো কিন্তু বহুখিনি হ্ৰাস পাব বুলি মোৰ দৃঢ় বিশ্বাস বুলি মই কৈছোঁ আৰু এইটো এটা ক্ৰিকেট একাডেমি বুলি কথা নহয় ইট ইজ এ ছ'চিয়েল ছাৰ্ভিচ মই ভাবোঁ এইটো এটা যে আমি ক্ৰিকেট একাডেমি খুলি পেলাই আমাৰ দাসদেৱে যে এইটো এটা কেৱল ক্ৰীড়াৰ প্ৰতি এইটো কৈছে ক্ৰীড়াৰ মাধ্যমেৰে আমাৰ যিটো ছ'চিয়েল ছাৰ্ভিচ সামাজিক যিটো সচেতনতা ছ'চিয়েল যিটো কনচিয়াছনেছ এই কনচিয়াছনেছটো অন্ততঃ বৃদ্ধি পাব আৰু মই ভাবোঁ এই অঞ্চলটোৰো কিন্তু এটা গৰিমা বাঢ়িব আৰু এই ক্ৰিকেট একাডেমিৰ কাৰণে গোটেই অঞ্চলটোও কিন্তু তেওঁলোকে তেওঁলোকে এটা নতুন ডাইমেনশ্যন এটা মাত্ৰা তেওঁলোকে লাভ কৰিব নিশ্চিতভাৱে চাওক আমি এই মুহূৰ্তত কৈছোঁ লখৰাৰ এই স্থানত যিটো ক্ৰিকেট একাডেমি গুৱাহাটী ক্ৰিকেট একাডেমি ইতিমধ্যে হ'বলৈ গৈ আছে আৰু কম দিনৰ ভিতৰত ইতিমধ্যে এডমিশ্যন প্ৰক্ৰিয়া হ'ব ইয়াত নামভৰ্তি কৰিব পাৰিব আৰু যিসকল লখৰাৰ যি স্থানীয় প্ৰতিভাধাৰী যুৱক যুৱতী আছে তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব আৰু অত্যাধুনিক প্ৰক্ৰিয়াৰে আমি কৈছোঁ নহয় এইটো ইনডোৰ ইতিমধ্যে যিটো প্ৰশিক্ষণ কেন্দ্ৰ হ'ব বা এখন একাডেমি হ'ব একদম খুব সুন্দৰভাৱে আৰু অত্যাধুনিক প্ৰক্ৰিয়াৰে নিৰ্মাণ হ'বলৈ গৈ আছে আৰু খুব কম দিনৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াত আপোনালোকে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়াত প্ৰশিক্ষক থাকিব তেওঁলোকে প্ৰশিক্ষণ দিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব ঠিক একেদৰে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী প্ৰশিক্ষকে প্ৰতিটো দিনে তেওঁলোকে প্ৰশিক্ষণ দিব আৰু ইয়াৰ বাবে আপোনালোকে ফেব্ৰুৱাৰী মাহত লখৰাৰ যিটো কৰ্ণাৰ কাৰ্বি পথ আছে আৰু কৰ্ণাৰ কাৰ্বি পথত আপোনালোকে আহি ইয়াৰ নামভৰ্তি কৰিব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.